ঈশানোদয় স্কলাৰশ্বিপ 2024 বৰ্ষৰ এটা ভিডিঅ' দিছোঁ অলপ আগত প্লিজ ভালকৈ মন কৰি শুনিবা এটা বহুত ভুল বুজি আছা এটা ডাঙৰ কথা যে প্ৰীতি সাহা বুলি ছোৱালীজনীয়ে এনএছপিত ফোন কৰিছিল আৰু তাইক কৈছিল এনএছপিৰ পৰা যে 50% ষ্টুডেণ্টক প্ৰথমত দিয়া হ'ব বা প্ৰচেছিং ষ্টাৰ্ট হৈছে দিয়া আৰু 50%ক অলপ লেটকৈ দিব চ' তাইৰ 93% আছিল আৰু বহুতে কমেণ্ট কৰি আছিল যে আমি 80% আমাৰ 80% আমি কেনেকৈ সিলেকশ্যন পাম 93% পায়ো পোৱা নাই তোমালোকে ভুল নুবুজিবা যে মেবি 50% যে সিলেকশ্যন কৰিছে বা ফাৰ্ষ্ট 50%ক দিব মেবি আদাৰ ষ্টেটৰ দিব অসমৰ লাষ্টত দিব চাগে চ' সেনেকুৱা হ'ব পাৰে চ' 93 পাই পোৱা নাই ইয়াৰ সিলেকশ্যন হ'ব 100% ইয়াৰ সিলেকশ্যন হ'ব কিন্তু প্ৰথমত হোৱা নাই চাগে ছেকেণ্ডত হ'ব ওকে মেবি নহয় মোৰ লাগিছে যে 50% যে ফাৰ্ষ্ট সিলেকশ্যন কৰিছে আদাৰ ষ্টেটৰ ষ্টুডেণ্টখিনিক কৰিছে ওকে আৰু অসমক নেক্সট ইয়ত দিব কাৰণ অসমৰ ষ্টুডেণ্ট হিউজ কোৱান্টিটি বুলি ক'ম বা হিউজ নাম্বাৰ অসমৰ ষ্টুডেণ্টৰ নাম্বাৰ হিউজ নাম্বাৰত চ' মেবি নেক্সট টাৰ্মৰ নেক্সট যিখিনি 50% অসমৰ ষ্টুডেণ্টক ৰাখিছে আগতে আদাৰ ষ্টেটক দিব চ' তোমালোকে ভুল নুবুজিবা পাৰ্চেণ্টেজটো লৈ যে তাই 93ত পোৱা নাই আমি 80ত কেনেকৈ পাম 78%ত কেনেকৈ পাম তোমালোকেও সিলেকশ্যন পাবা ভালকৈ কথাখিনি বুজি লোৱা যে 50% ষ্টুডেণ্টক আগত দিব এতিয়া কোনখিনি 50% আগত দিব কোনেও নাজানে পাৰ্চেণ্টেজ বুলি ক'লে এজনে পাইছে 86ত এজনে 91ত পাইছে তেনেহ'লে চোৱা ডিফাৰেঞ্চ চোৱা চ' কুল থাকা অসমৰ ষ্টুডেণ্ট প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ অসমৰ ষ্টুডেণ্ট এভৰিৱান কুল থাকা তোমালোকৰ হ'ব কিয় নহ'ব তোমালোক ভাল পাৰ্চেণ্ট লৈ পাছ কৰিছা এইচএছত চ' প্লিজ মিছকনচেপশ্যন বা ভুল নুবুজিবা ওকে থেংক ইউ এভৰিৱান মই ডিউটিত আহিছোঁ ৰাতি যাই লাইভ কৰিম মই তোমালোকৰ লগত ডিছকাছ কৰিম